আমি কাৰ্যসূচীটো এইটো আছে যে আমি লাচিত থানা অসম কলগুৰি কামৰূপ জিলাৰ উদ্যোগত আমি মমবাতি লৈ এটা মৌন সমদল আমি কামৰূপ জিলাৰ চেঁচাৰ পৰা আমি হাজো অভিমুখে আহি আছো। ক'ত অন্ত কৰিম আমাৰ ঠিকনা নাই। আৰু যদিহে আমাৰ যদি মমবাতি লোৱা জুবিনৰ অনুৰাগী অত্যন্ত বেছি হৈ যায়, হয়তো এই সমদলটো আমাৰ হাজো পাই যাব পাৰে। গতিকে আমি অসমৰ ৰাইজ বা চৰকাৰ প্ৰশাসন সকলো আমাৰ যিমানবিলাক আমাৰ প্ৰতিষ্ঠান আছে আমি সকলোকে আহ্বান জনাইছো আমাৰ দৰে ঠিক মানে এনেকুৱা ধৰণৰ শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তোলক জুবিন গাৰ্গৰ ন্যায়ৰ বাবে। গতিকে তেতিয়াহ'লে হয়তো পুলিচ ডিপাৰ্টমেণ্ট চৰকাৰ প্ৰশাসন অলপ লৰি যাব। গতিকে আমি মহামান্য ন্যায়পালিকক আমি আহ্বান জনাম আপোনালোকেও আমাক এটা জাজমেণ্ট দে সোনকালে দিয়ক। গতিকে আমি সেইকাৰণে বিচাৰি আছো যে অসমৰ পুলিচ ডিপাৰ্টমেণ্টে সোনকালে তদন্তটো শেষ কৰিব লাগে, তীব্ৰ কৰি তদন্ত শেষ কৰি চাৰ্জশ্বিট দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰপিছত ন্যায়পালিকাই আমাক এটা সুন্দৰ এটা জাজমেণ্ট দে উপহাৰ দিব, সেইটো আমি কামনা কৰিছো আমাৰ ৰাজনীতি অঞ্চলগিৰি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।